সাংবাদিকক আক্ৰমণ কৰি আটক সুমি আক্তাৰা। সংখ্যালঘু অধ্যুষিত অঞ্চলত অশ্লীল নৃত্য কৰি বিতৰ্কত সোমাই পৰা সুমি আক্তাৰক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে। বাতৰি সংক্ৰান্ত ভিজুৱেল সংগ্ৰহ কৰি থকা অৱস্থাত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকক অসভ্য গালিগালাজ কৰাৰ লগতে সাংবাদিকজনৰ গাত আক্ৰমণ কৰে এগৰাকী বিতৰ্কিত সুমিয়ে। লগতে সাংবাদিকজনে পিন্ধি থকা সোণৰ চেইন কাঢ়ি লৈ যায়। পিছলৈ স্থানীয় ৰাজ্যৰ ভাড়াঘৰত আবদ্ধ কৰে সুমি। উল্লেখ্য যে অসভ্য গালিগালাজ আৰু অশ্লীল নৃত্যৰে ভাইৰেল হোৱা সুমি আক্তাৰ পূৰ্বেও আটক হবলগীয়া হৈছিল। ইতিমধ্যে মৈৰাবাৰী আৰক্ষী থানাত সাংবাদিকজনে এজাহাৰ দাখিল কৰাত বিতৰ্কিত সুমি আক্তাৰক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে। ধিঙৰ পৰা আব্দুল্লাহ মদনীৰ ৰিপৰ্ট। 10:40 মান বজাত মই যেতিয়া বজাৰ কৰি আহি আছোঁ মৈৰাবাৰী পাঞ্জাৱ বেংকৰ তলত বহুত মানুহ একেলগে গোট খোৱা মই দেখা পাই পেলাই মই আগুৱাই গ'লোঁ। গৈ পেলাই চালোঁ যে শুনিলোঁ মানুহে ক'লে যে এজনী মাইকীক সুমি নামৰ যিগৰাকী ইউটিউবাৰ সি এগৰাকী মহিলাক মাৰপিট কৰিছে বুলি কৈছে আৰু ৰাইজে মোক কৈছে যে ইয়াৰ ভিডিঅ'টো লগ এটা বাতৰি কৰিব লাগিব। মই যেতিয়া বাতৰি কৰিবলৈ ভিডিঅ' ল'বলৈ গ'লোঁ তেতিয়াই সি মোৰ ওপৰত খৰগ্ৰস্ত হৈ গ'ল। সি মোক নানান ধৰণৰ গালি গালাজ পাৰিলে। অকল মোকে নহয়, সি মিডিয়াক সি মাদাৰচুট মিডিয়া বুলি কৈছে। লগতে সি মোৰ গাত হাত দিছে, মোৰ এইখিনিতে ধৰি পেলাই সি টানাজোৰা কৰিছে আৰু ইয়াত মোৰ ডিঙিত এটা চেইন আছিলে, চেইনটো সি মোৰ লৈ গ'ল। আৰু ইতিমধ্যে তাইৰ ওপৰত মই মৈৰাবাৰী আৰক্ষী থানাত এজাৰ কৰিছোঁ। আৰক্ষীয়ে তাক সোধপোছৰ কাৰণে বৰ্তমান আটক কৰিছে আৰু মই আৰক্ষী প্ৰশাসনক মই এইটো অনুৰোধ জনাম যাতে এগৰাকী কৰ্তব্যৰত সাংবাদিকক সি যি ধৰণে আক্ৰমণ কৰিছে, যি ধৰণে বেয়া ব্যৱহাৰ কৰিছে তাৰ যাতে উচিত শাস্তি দিয়ে, এইটো মই আৰক্ষী প্ৰশাসনৰ ওপৰত মই দাবী জনাইছোঁ।